ছাত্ৰ-ছাত্ৰীসকল আজি আমি পলিউশ্যন লেসনটোৰ এক্টিভিটি নাম্বাৰ 7 পৰা আলোচনা কৰিম লেটস লাৰ্ন সাম গ্ৰামাৰ এক্টিভিটি নাম্বাৰ 7 দিয়া আছে গ্ৰামাৰৰ বিষয়ে ৰিড দা সেন্টেন্সেস ৰিটেন ইন দা স্মোক বাবল এই স্মোক বাবল দুটা লিখা আছে দুটা সেন্টেন্স পঢ়িব কৈছে উই নিড ফ্ৰেছ এয়াৰ টু ব্ৰিথ আমাক সতেজ বায়ুৰ প্ৰয়োজন উশাহ ল'বৰ কাৰণে Fresh air is needed to breathe. হতেজ বায়ুৰ প্ৰয়োজন উশাহ ল'বৰ কাৰণে ইয়াত কি হৈছে দুইটা সেন্টেন্সৰে মিনিং কিটা কিন্তু হলনি হোৱা নাই দুইটা সেন্টেন্সৰে মিনিং একেই কিন্তু দুইটা সেন্টেন্স কোৱাৰ ধৰণটো হলনি হৈছে এতিয়া চাবা when the subject of a verb is the person or thing that perform the action the verb is said to be in active এতিয়া চোৱা এই সেন্টেন্সটোত কি হৈছে সাবজেক্ট হৈছে উই আৰু ইয়াত কি কৈছে উইয়ে কামটো কৰিছে তাৰমানে ধৰা আমাক প্ৰয়োজন কাক প্ৰয়োজন উইক প্ৰয়োজন উই নিড ফ্ৰেছ এয়াৰ কাক বা হতেজ বায়ুৰ প্ৰয়োজন কাক উই হৈছে সাবজেক্ট সাবজেক্টে যেতিয়া মুখ্য ভূমিকা গ্ৰহণ কৰে হেতু হৈছে এক্টিভ ভয়েস ইয়াত ফ্ৰেছ এয়াৰটো হৈছে অবজেক্ট Fresh air is needed to breathe. আৰু যেতিয়া the second sentence to চাই লবা when the subject of a sentence is the receiver of an action or is affected by the action of verb this verb is said to be the passive voice এতিয়া চাবা ইয়াত fresh air প্ৰয়োজন ইয়াত ক'লে যে কাক প্ৰয়োজন আমাক প্ৰয়োজন কিহৰ প্ৰয়োজন ফ্ৰেছ এয়াৰৰ প্ৰয়োজন ফ্ৰেছ এয়াৰটো হৈছে ৰিসিভাৰ অফ দা একচন আৰু হি কি কৈছে আগলে গুছি আছে যেতিয়া ৰিসিভাৰ অফ দা একচনটো সাবজেক্ট হয় তেতিয়া ই পেসিভ ভয়েসত থাকে তোমালোকে এই সেন্টেন্সটো বা ইমান ভালকে বুজি নাপাবা আমি ভাল ধৰণে বুজিবলৈ হলে এই ফালে এটো পেজৰ এই সেন্টেন্সটোলে আহো এতিয়া চাবা এইটোকে কোৱা হয় ভয়েস চেঞ্জ এটো যেটো একেটা ধৰণৰ বাক্যকে দুটা ভাগত দুই ধৰণে প্ৰকাশ কৰিছে হেতুৱে হৈছে ভয়েস চেঞ্জ এটা এক্টিভ ভয়েসত থাকিব সেন্টেন্স এটা পেসিভ ভয়েসত থাকিব ইয়াৰ বিষয়ে ভালকে বুজিবলৈ হলে মই ভয়েস চেঞ্জৰ ওপৰত দুটা ভিডিও বনাই থৈছো এই ভিডিওটোৰ আগতে মই আপলোড কৰি থৈছো তোমালোকে সেই ভিডিও দুটা চাই এইটো চেনেলত সেই ভিডিও দুটা চাই ললে ভাল ধৰণে বুজিবা মই লিংকটো দুইটা ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিম আৰু বিশেষকৈ পাৰ্ট 1 টো চাবা ভয়েস চেঞ্জৰ পাৰ্ট 1 টো চালে ভাল ধৰণে কথাখিনি বুজিবা আমি এতিয়া এই সেন্টেন্সটো কেট সেজ ৰেটস মেকুৰীয়ে নিগনি খেদে সেজ মানে হৈছে খেদি খেদি ধৰা কেট সেজ ৰেটস আকৌ সেকেন্ড সেন্টেন্সটোত পেসিভ সেন্টেন্সটোত কি আছে ৰেটস আৰ সেজড বাই কেটস নিগনি ধৰা হয় কাৰ দ্বাৰা মেকুৰীৰ দ্বাৰা এতিয়া চাবা এই দুটা সেন্টেন্স আমি পালো কেট সেজ ৰেটস আৰ সেজড বাই কেটস ইয়াত কি হৈছে সাবজেক্ট ফার্স্ট সেন্টেন্সটো সাবজেক্ট কি কেট এটো হৈছে সাবজেক্ট আৰু ৰেটস হৈছে অবজেক্ট ইয়াত সাবজেক্ট হৈছে কি ৰেটস আৰু সাবজেক্ট হৈছে কি অবজেক্ট হৈছে কেটস দুইটা হেতু হলনি হৈছে দেখিছানে এতিয়া চাবা এক্টিভ ভয়েসৰ কি হৈছে সাবজেক্টটো গৈ পেসিভ ভয়েসত অবজেক্ট হৈছে হি আকৌ ইয়াত অবজেক্টটো আহি ইয়াত এক্টিভ ভয়েসৰ অবজেক্টটো আহি পেসিভ ভয়েসত সাবজেক্ট হৈছে হি এটো হাল হলনি হয় সো এক্টিভ ভয়েসৰ সাবজেক্টটো গৈ ইয়াত অবজেক্ট হৈছে হি আকৌ এক্টিভ ভয়েসৰ অবজেক্টটো আহি পেসিভ ভয়েসত সাবজেক্ট হৈছে এটো হাল হলনি হয় আকৌ চোৱা ইয়াত আছে কি দেখিছানে সেজ খেদি খেদি ধৰা ইয়াত কি হৈছে সেকেন্ড সেন্টেন্সটোত কি হৈছে সেজটো আহি সেজড হৈছে পাষ্ট পাৰ্টিসিপল হৈছে হি পাষ্ট পাৰ্টিসিপল হৈছে আৰু এইটো যে যেটো আমাৰ কেটস অবজেক্ট হলি তাৰ আগত বাই প্ৰিপজিশন লাগিলে দেখিলানে এনেকৈ ভয়েস এটা সেন্টেন্স ভয়েস চেঞ্জ কৰা হয় ইয়াত মই এনেকৈ দেখাই দিছো সাবজেক্ট তো ইয়াত অবজেক্ট হৈছে হি এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভত সাবজেক্ট হৈছে হি তাৰ আগতে কি হৈ লাগিছে ভাৰ্বৰ আগত এটা বি ভাৰ্ব লাগিছে যেটো ইয়াত লগালো আৰ দেখিছানে আৰ এটা বি ভাৰ্ব লাগিব আৰু ভাৰ্বটো কি হৈ যাব এটো পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ গৈছে আহিব সেজৰ পাষ্ট পাৰ্টিসিপল হৈছে সেজড
আৰু ৰেটছ টু এছ আছে প্লুৰেল ফৰ্মত আছে কাৰণে কি হ'ল আৰ লাগিলে দেখিলানে এইখিনি হাল হলনি হয় হোৱাট ডিড ইউ নটিছ এই সেন্টেন্স দুটা তোমালোকে কি মন কৰিলা মই এতিয়া এইখন পেজত মই ভাল ধৰণে তোমালোকক বুজাই দিলো কি মন কৰিলা যে some words in the two sentences change their position এই সেন্টেন্সটোৰ কিছুমান ওয়াৰ্ডে দুইটা সেন্টেন্সৰ ওয়াৰ্ডে কি কৰিলে পজিশন চেঞ্জ কৰিলে the verb says changed to are changed পজিশন চেঞ্জ কৰিলে cat to ইয়াত আহি অবজেক্ট হ'ল হি by cat হ'ল হি ইয়াৰ অবজেক্ট টু আহি ইয়াত সাবজেক্ট হ'ল হি reads আৰু says to কি হ'ল তাৰ আগত be verb লাগিলে reads to প্লুৰেল ফৰ্মত থকা কাৰণে be verb are লাগিলে আৰু এটো says to past participle হ'ল এখিনিয়ে চেঞ্জেছ হ'ল look at another example you will see the same changes আৰু দুটা সেন্টেন্স দি দিছে সেই সেন্টেন্স দুটাৰো চেঞ্জ খিনি মন কৰিব কৈছে smoke spoils the air ধুৱায়ে বায়ু কি কৰে বেয়া কৰে spoils মানে বেয়া কৰা নষ্ট কৰা ধ্বংস কৰা এনেকুৱা বুজায় বায়ু ধৰা ইয়াত প্ৰদূষিত কৰে বুজাইছে the air is spoiled by smoke বায়ু কাৰ দ্বাৰা নষ্ট হয় ধ্বংস হয় স্মোকৰ দ্বাৰা এই দুটা আমি এনে ধৰণে বুজি লওঁ এক্টিভ ভয়েসত কি আছে সাবজেক্ট আছে স্মোক আৰু অবজেক্ট আছে the air এতিয়া এক্টিভ ভয়েসৰ এই অবজেক্টটো আহি প্যাসিভ ভয়েসত the air ইয়াত সাবজেক্ট হৈছেহি এটো আহি এখিনিত কি হৈছে সাবজেক্ট হৈছেহি স্মোকটো কলৈ গুছি গ'ল অবজেক্টলৈ গুছি গ'ল প্যাসিভ ভয়েসৰ অবজেক্টলৈ গুছি গ'ল আৰু তাৰ আগত কি প্ৰিপজিশন লাগিলে বাই প্ৰিপজিশন লাগিলে আৰু এতিয়া the air to হৈছে third person singular number the air তাৰ আগত কি লাগিলে be verb is লাগিলে ইয়াত singular number হোৱাৰ কাৰণে is লাগিলে আৰু এটো যেটো present tense আছে spoils কৈছে present tense থকা কাৰণে আৰু এটো singular number থকা কাৰণে is লাগিলে তাৰ পাছত spoiler past participle হৈছে spoiled এইখিনি চেঞ্জ হ'ল তোমালোকে ভয়েস চেঞ্জ পাৰ্ট 1 ৰ যেটো মই ভিডিও বনাই থৈছো হেতু গুটে ডিটেইলস কে মই বুজাই থৈছো হে ভিডিওটো খুব ইম্পৰ্টেন্ট তোমালোকে চালেহে ভয়েস চেঞ্জটো বুজি ভাল ধৰণে পাবা আৰু সোৱা এই যে বাই লাগিলে অধিকাংশ বাক্যতে বাইয়ে লাগিব কিন্তু দুটা তিনটা কেটমান ওয়াৰ্ড আছে নো আছে নোৰ লগত বাই না লাগে টু লাগিব শক সারপ্রাইজ এবিলাকৰ আগত এট লাগিব প্লিজ এনেকুৱা ধৰণৰ ওয়াৰ্ড থাকিলে কি লাগিব উইথ লাগিব এতিয়া নেক্সট আমাৰ এক্টিভিটি দিয়া আছে নাও work in pairs find some more active sentences and write the bubble on left ইয়াত এক্টিভ ভয়েসত থকা কেইটামান সেন্টেন্স আমাক বিচাৰিব কৈছে এটো এটা গ্ৰুপ এক্টিভিটি আৰু ইয়াত লিখিব কৈছে then write their passive form in the bubble on left side আৰু এফালে তাৰ passive form খিনি বনাব কৈছে ইয়াত এক্টিভ ভয়েসৰ সেন্টেন্স বিলাক ইয়াত লিখিব কৈছে আৰু ইয়াত হে সেন্টেন্স খিনিকে ইয়াত কি কৈছে পেসিভ লৈ আনিব কৈছে এটা মই তোমালোকক তিনিটা বাক্য তেনেকে দি থৈছো তোমালোকেও নিজৰ ধৰণে তেনেকুৱা বাক্য বনাবলৈ চাবা বা বিচাৰি লৈ তেনেকে লিখিবলৈ চাবা প্ৰথমটো মই দিছো চোৱা মাই মাদাৰ প্লান্টেড দিস ট্ৰি এটো এটা এক্টিভ ভয়েসৰ বাক্য ইয়াত কি কৈছে মাই মাদাৰ সাবজেক্টে কামটো কৰিছে সাবজেক্টে পোনপটীয়াকৈ কামটো কৰিছে মাই মাদাৰ প্লান্টেড দিস ট্ৰি মোৰ মায়ে গছজোপা ৰুলে দিস ট্ৰি এটো পাস্ট টেন্সত থকাৰ কাৰণে ওয়াজ আহিলে আৰু সিঙ্গুলাৰ নাম্বাৰ থকাৰ কাৰণে ওয়াজ আহিলে দিস ট্ৰি ওয়াজ প্লান্টেড এটো পাস্ট পাৰ্টিসিপললৈ গুছি আহিলে একে হ'ব পাস্ট আৰু পাস্ট পাৰ্টিসিপলৰ ফৰ্ম কিটা একে planted by my mother to an object হ'ল হি ইয়াত কামটো পোনপটীয়াকৈ কৰিছে ইয়াত doer of the action active হত আছে কাৰণে active voice ইয়াত কি হৈছে নিষ্ক্ৰিয় হৈ গৈছে my mother to এটো কাৰণে passive voice next sentence green plants enrich the air হেউজিয়া উদ্ভিদে বায়ু চহকী কৰে the air is enriched the air আৰু এটো present tense থকা কাৰণে is আহিলে এটো past tense থকা কাৰণে was হল এটো present tense থকা কাৰণে is আহিলে the air is enriched এটো past participle লৈ গুছি আহিলে enriched by green plant the hunter killed a tiger
চিকাৰীজনে এটা বাঘ মাৰিলে এ টাইগাৰটো ইয়ালৈ গুচি আহিলে এ টাইগাৰ এইটো পাষ্ট টেন্সত থকাৰ কাৰণে আৰু এইটো ছিংগুলাৰ নাম্বাৰ থকাৰ কাৰণে ৱাজ আহিলে এ টাইগাৰ ৱাজ কিল্ড পাষ্ট পাৰ্টিচিপললৈ গুচি আহিলে কিল্ড বাই দ্য হাণ্টাৰ তোমালোকে ভাল ধৰণে বুজিবলৈ হ'লে মই আকৌ এবাৰ কৈছোঁ ভইচ চেঞ্জৰ যিটো পাৰ্ট 1 ভিডিঅ' সেইটো বিশেষকৈ চাবা এতিয়া নেক্সট আমাৰ এক্টিভিটিটো কি দিছে সেই একেটা এক্টিভিটি নাম্বাৰ 7ৰে হয় দিছে চোৱা নাও ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্সেছ ইন পেছিভ ভইচ এতিয়া ইয়াত আমাক এক্টিভ ভইচত কেইটামান চেণ্টেন্স এটা পেৰাগ্ৰাফ হিচাপে দিয়া আছে সেইটো আমাক পেছিভ ভইচত লিখিব কৈছে and write it and a short paper to make a poster আৰু এখন কি কৈছে পোষ্টাৰ হিচাপে লগাব কৈছে you can color it write a heading and hang in your classroom এইখিনি তোমালোকে এই সেন্টেন্সখিনি কালাৰ ধৰা এক্টিভ ভইচৰ সেন্টেন্সখিনি বেলেগ কালাৰ পেছিভৰ সেন্টেন্সখিনি বেলেগ কালাৰ এনেকৈ কৰিব পাৰা এতিয়া আমাক কেনেকৈ আমি কৰিম চোৱা প্ৰথম সেন্টেন্সটো দিয়া আছে we need clean air মই ইয়াত অকল কি কৰি থৈছোঁ পেছিভৰখিনি মই তেনেকৈ বনাই থৈছোঁ এতিয়া এইটো আমি বনাবলৈ হ'লে কি কৰিম ক্লিন এয়াৰ এইটো প্ৰথমতে লৈ আহিম ক্লিন এয়াৰ এইটো প্ৰেজেণ্ট টেন্সত থকাৰ কাৰণে ইজ হ'ব ক্লিন এয়াৰ ইজ এইটো পাষ্ট পাৰ্টিচিপললৈ গুচি আহিব নিডেড বাই আছ উইটো আছ হৈ যাব ক্লিন এয়াৰ ইজ নিডেড বাই আছ তাৰপাছত নেক্সটটো উই নিড ফ্ৰেছ ৱাটাৰ টু আমাক সতেজ পানীৰো প্ৰয়োজন উই নিড ফ্ৰেছ এয়াৰ ৱাটাৰ টু ইয়াত হৈছে অবজেক্টটো হৈছে এইটো ফ্ৰেছ ৱাটাৰ আগলৈ গুচি আহিব ফ্ৰেছ ৱাটাৰ টু প্ৰেজেণ্ট টেন্সত আছে ইজ নিডেড বাই আছ ফ্ৰেছ ৱাটাৰ টু ইজ নিডেড বাই আছ নেক্সট কি কৈছে চোৱা সাম এনিমেল ইটছ গ্ৰীণ লিভছ কিছুমান জীৱ জন্তুৱে সেউজীয়া পাত খায় সাম এনিমেলছ ইট গ্ৰীণ লিভছ ইয়াত অবজেক্ট হৈছে গ্ৰীণ লিভছটো কি কৰিব আগলৈ গুচি আহিব গ্ৰীণ লিভছ এনিমেলছটো এই প্ৰেজেণ্ট টেন্সত আছে যদিও এইটো কি হৈছে প্লুৰেল ফৰ্মত আছে কাৰণে আৰ হ'ব গ্ৰীণ লিভছ আৰ ইটেন পাষ্ট পাৰ্টিচিপললৈ গুচি যাব ইটটো ইটেন বাই সাম এনিমেলছ green leaves are eaten by some animals next sentence trees and plants etu hoise subject breathe to hoise verb e gute etu hoise object the air that we breathe out etu hoise gute khari hoise object ekhin lage etu hoise object etu hoise subject eta saba trees and plants গছ গছনি উদ্ভিদে কি কৰে উখাহত লয় দা এয়াৰ সেইখিনি বায়ু ডেট উই ব্ৰিথ আউট যিখিনি আমি উলিয়াই দিওঁ এতিয়া আমি চেঞ্জ কৰোঁ এনেকৈ লিখিব লাগিব দা এয়াৰ ডেট উই ব্ৰিথ আউট যিখিনি বায়ু আমি উলিয়াই দিওঁ এইটো ইজ বিভাৰ ইজ লাগিব দা এয়াৰ ডেট উই ব্ৰিথ আউট ইজ ব্ৰিথেড ইয়াত এটা ডি লাগিব ব্ৰিথেড বাই ট্ৰিজ এণ্ড প্লাণ্টছ সেইটোকে লিখি থৈছোঁ দ্য এয়াৰ ডেট উই ব্ৰিথ আউট ইজ ব্ৰিথেড বাই ট্ৰিজ এণ্ড প্লাণ্টছ নেক্সট চেণ্টেন্স দে হেল্প আছ টু ব্ৰিথ ফ্ৰেছ এয়াৰ ইয়াত কি হ'ব এইটো হ'ব ভাৰ্ব এইটো ছাবজেক্ট অবজেক্ট দুটা আছে কি কৈছে চোৱা উই আৰ হেল্পড বাই দেম এটা অবজেক্ট হৈ ৰৈ যাব আৰু এটা ছাবজেক্টলৈ গুচি আহিব এইটো ছাবজেক্ট অবজেক্ট দুটা আছে দুইটা হৈছে অবজেক্ট আৰু এইটো হৈছে ছাবজেক্ট এটা অবজেক্ট ছাবজেক্টলৈ গুচি আহিব আছটো কি হৈ যাব উই হৈ যাব উই আৰ হেল্পড বাই দেম to breathe fresh air চোৱা we are helped by them to breathe fresh air এইখিনি হৈছে ভইচ চেঞ্জ তোমালোকে
খুব ভাল ধৰণে ভইচ চেঞ্জৰ পাৰ্ট 1 আৰু 2 ভিডিঅ'টো চাই লৈ যদি এই এক্টিভিটি নাম্বাৰ 7খিনি চোৱা তোমালোকে খুব ভাল ধৰণে ভইচ চেঞ্জৰ বিষয়ে বুজি পাবা আৰু কৰিব পাৰিবা। এই ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰিছোঁ। আমি নেক্সট ভিডিঅ'ত এক্টিভিটি নাম্বাৰ 8ৰ পৰা আলোচনা কৰিম।